নমস্কাৰ। প্ৰতিটো সময়তে যিহেতু আমি ভগৱানকে বিশ্বাস কৰোঁ নহয়নে, আমাৰ সুখ দুখ প্ৰত্যেকটো সময়ৰে লগৰী। হে প্ৰভু দয়া কৰিবা। মুখত তেনেকেই ওলায়। সৰুৰে পৰা যিভাগ মন্দিৰতেই আমি অহা যোৱা কৰি আছোঁ, সৰুৰে পৰা যিভাগ মন্দিৰ আমি কাষতেই পাইছোঁ, কাগজনগৰ কলনীবাসী আমি খুব জানো ভালকৈ, ওচৰতে থকা দেওশাল মন্দিৰ, বিখ্যাত দেওশাল মন্দিৰ জাগিৰোডৰ। আৰু এই মন্দিৰভাগলৈ প্ৰত্যেক বছৰে যাবলৈ চেষ্টা কৰোঁৱেই, যেতিয়া সুবিধা মিলি যায়। আৰু এইবাৰ মানুহজন ছুটীত আহোঁতেও তেনেকৈ আমি গ'লোঁ। আৰু সন্মুখতে সকলো দোকান বজাৰ থাকেই, যি য'ত সামগ্ৰী লাগে ল'বই পাৰি। আৰু মন্দিৰৰ প্ৰৱেশ দ্বাৰেদি আমি এনেকৈ সোমাই গ'লোঁ। আৰু এয়া চাওকচোন, পৰিৱেশটো ইমান ধুনীয়া, পাহাৰৰ দাঁতিতে থকা খুব সুন্দৰ এটা পৰিৱেশৰ এটা মন্দিৰ। যিভাগ মন্দিৰত সকলো মানুহৰে মনৰ আশা পূৰ্ণ হয় বুলি এটা বিশ্বাস, আৰু নিশ্চয় হৈছেও, বহুতৰে মনৰ আশা পূৰ্ণ হৈছে। আৰু এই মন্দিৰভাগৰ বহুত মাহাত্ম্য আছে। তাকে আপোনালোকৰ লগতো অকণমান ভিডিঅ'টোৰ যোগেদি শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগে ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া মন্দিৰভাগ চাওকচোন, কিমান ধুনীয়া, জিলিকি থাকে নহয়নে। আৰু এটা খুব শান্ত পৰিৱেশ। মন্দিৰৰ বাহিৰতে এনেকৈ দুয়োকাষে বন্তি ধূপ লগাব পৰাকৈ সুবিধা আছে। আগতো এটা ভিডিঅ'ত মই দিছিলোঁ। কিন্তু খুব বতাহ মাৰি থাকে চাকি জ্বলোৱা জেগাখিনি, ঠাইখিনি অকণমান মুকলিৰ কাৰণে বতাহটোৱে অকণমান অসুবিধা এটা কৰে বন্তি লগাওঁতে। আৰু এইফালে সকলো ভক্ত এনেকৈ আহি পেলাই বন্তি ধূপ বাহিৰতে এনেকৈ আগবঢ়ায়। সকলোখিনি কৰি মেলি লোৱাৰ পিছত মূল প্ৰৱেশ দ্বাৰেদি মন্দিৰলৈ এনেকৈ যাব পাৰি। আৰু এয়া মন্দিৰভাগত আমি গোটেইকেইজনে সোমাই গ'লোঁ। গৈ আজি মানুহ বেছি নাছিলে, যোনদিনাখন আমি গৈছিলোঁ মানুহ বেছি নাছিলে সেইদিনাখন। এনেই বহুত ভিৰ হৈ থাকে মন্দিৰত। আৰু এয়া চাওক মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো কি সুন্দৰ। আমি এনেকৈ অকণমান শাৰী পাতিলোঁ কিছু সময়, আৰু লগতে পাৰ এযোৰো আগবঢ়াই থৈছিলোঁ। এয়া দেৱে পাৰযোৰ সেন্দুৰ লগাই নিয়ম কৰি পেলাই আমাক আগবঢ়াই দিলে। আৰু তাকে আপোনালোকক ভিডিঅ'টোৰ যোগেদি অকণমান দেখুৱালোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'খিনি আগৰ পৰা জমা হৈ আছিলে মোবাইলত, ডিলিট কৰিবলৈ একেবাৰে মন নগ'ল। আৰু এয়া মন্দিৰত এনেকৈ গাখীৰ ঢালিব পাৰি, ভিতৰত গৈ পেলাই ফুল বেলপাত লৈ সেৱা কৰিব পাৰি।